ৰুটি বনাবৰ কাৰণে আটা ললো আটা তেতিয়া ইয়া পানী ঢালি মই আটাখিনি মাৰি লৈছো ৰুটি বনাবলৈ এতিয়া আমি আটাখিনি মাৰি আছো ৰুটি বনাবলৈ আটাখিনি মৰা হৈ গল এতিয়া ৰুটি বেলিবলৈ লৈছো ৰুটিখিনি বেলা হৈ গল এতিয়া আমি ৰুটিখিনি তাৱাত হেকিম এতিয়া ৰুটিখিনি আমি হেকি আছো গুড়াই গুড়াই সিজিবৰ কাৰণে আপোনালোকে চাওক এটা সবজিৰ কাৰণে মই মছলা ফ্ৰাই কৰি আছো মছলা বুলিবলৈ মই ধনিয়া পাউডাৰ চিলি পাউডাৰ দিছো লগতে নহৰু আদা পিচি দিছো মছলাৰ কাৰণে কেচ কোম্পানীৰ মছলা ইউজ কৰিছো মছলাখিনি আমি তেলত ধুনীয়াকৈ ফ্ৰাই কৰি আছো আপোনালোকে চাওক মছলাখিনি ইমান ধুনীয়াকৈ ফ্ৰাই কৰা হৈছে মছলাৰ গোন্ধ যে পাকঘৰটো আমাৰ ইয়ামি আমি যে তেতিয়াই খাওঁ লাগিছে এতিয়া কেচ কোম্পানীৰ ধনিয়া পাউডাৰ অকণমান ঢালি দিছো মছলাৰ লগত বইল কৰি ৰখা মটৰখিনি এতিয়া মছলা ভাজি ৰখা কেৰাহীখনত ঢালি দিছো মছলাৰ লগত মটৰখিনি খুব ধুনীয়াকৈ মিক্স কৰি দিছো যাতে মছলা আৰু মটৰ একেলগে হৈ পৰে আমাৰ সানডে স্পেশাল ব্ৰেকফাষ্ট ৰেডি হল চাওক কেনেকুৱা লাগিছে